এই সজাগতা সভাখনৰ আমাৰ মূল উদ্দেশ্যটো হৈছে তাকে আমাৰ ইটাখোলা বৃহত্তৰ অঞ্চলটো এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি বসবাস কৰোঁ। আমি সমিল মিলেৰে বহু দিন ধৰি পেলাই ইয়াত আমি যুগ যুগ ধৰি বসবাস কৰি আহিছোঁ। কিন্তু আমি এতিয়া শেহতীয়াভাৱে দেখা পাইছোঁ যে মাজে সময়ে কিছুমান অপশক্তিৰ দ্বাৰা আমাৰ এই অঞ্চলটোত কিছুমান অপকৰ্ম সংঘটিত হৈ থকা দেখা গৈছে। এইটো যিকোনো ধৰ্মই নহওক কিয় আমি মাজে মাজে দেখোঁ যে আমাৰ ইছলাম ধৰ্মী সংখ্যালঘু মানুহৰ কিছুমানৰ দ্বাৰা কিছু অপকৰ্ম সংঘটিত হয়, যেনেকৈ ড্ৰাগছৰ বেহা আৰু মদ আদি বিভিন্ন অপকৰ্ম। আৰু কোনোবাই কাৰোবাৰ বোলে নহয় মানে কাৰোবাৰ লগত কিবা অপকৰ্ম কৰি পেলাই ধৰা পৰিছে, পুলিচ কেছ হৈছে, কিবা কিবি এনেধৰণৰ কথাবিলাক আমি শুনি পেলাই খুব আমি দুখিত হওঁ। যিহেতু ইয়াত ধৰ্মটো জড়িত হৈ থাকে আৰু সংখ্যালঘু বুলি ক'লেই আজিকালি এটা হেৰি হৈ গৈছে যে সংখ্যালঘু লোকসকল মুছলমান লোকসকল অপৰাধী বুলি এটা কথা হৈ গৈছে। গতিকে আমি খুব দুখ পাওঁ। মানে যেতিয়াই আমাৰ মুছলমান নাম থকা ল'ৰা এটা বা ছোৱালী এজনীৰ নাম যেতিয়া ওলায় তেতিয়া আমাৰ এই সম্ভ্ৰান্ত সমাজখনে খুব দুখ পায়, খুব কষ্ট পায়। গতিকে আমি আজিৰ এই সভাখনৰ আচল আমাৰ উদ্দেশ্যটো হৈছে যে সজাগ কৰি দিয়া সেইসকল অপকৰ্মৰ কৰা লোকসকলক, সেইসকল সমাজৰ পৰা সেই লোকসকলক, সেই অপকৰ্ম কৰা লোকসকলক আমি সজাগ কৰি দিছোঁ যাতে এনেধৰণৰ অপকৰ্মত তেওঁলোকে জড়িত নাথাকে। আৰু যদি কোনোবা জড়িত আছে তেনেহ'লে তেওঁলোকে এই সমাজখন ত্যাগ কৰিব লাগিব, নহ'লে অপকৰ্ম ত্যাগ কৰিব লাগিব। নহ'লে কিন্তু আগন্তুক দিনত আমি গোটেই সমগ্ৰ ইটাখোলাবাসী ৰাইজ মিলি আমাৰ সকলো সচেতন ৰাইজ মিলি তেওঁলোকক আমি সামাজিকভাৱে বয়কটটো কৰিমেই, লগতে তেওঁলোকক আমি প্ৰশাসনকো চমজাই দিম আৰু সামাজিকভাৱে তেওঁলোকক আমি বয়কট কৰিম। এইটো হৈছে আমাৰ মূল উদ্দেশ্য আৰু এই মেছেজটো আমি সেই সকলো লোকক পਹੁঁচাই দিব বিচাৰিছোঁ। যিকোনো অপকৰ্মত জড়িত যদি থাকে তেওঁলোকৰ কাৰণে কিন্তু আগন্তুক দিনত কথা বেয়া আছে। গতিকে এইখিনিয়ে কথা আমি তেওঁলোকক সোঁৱৰাই দিছোঁ, তেওঁলোকক আমি কৈছোঁ, আহ্বান জনাইছোঁ এতিয়াও যে তেওঁলোকে এতিয়াও ঠিক হৈ যাব লাগে আৰু আমাৰ সংখ্যালঘু লোকসকল সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ লগত মিলিজুলি শান্তিপূৰ্ণ সহাৱস্থানেৰে যাতে আমি সমাজখনক আগুৱাই লৈ যাব পাৰোঁ, এইখিনিকে আমাৰ কোৱাৰ উদ্দেশ্য আৰু আমি সকলোৱে এই ক্ষেত্ৰত আগুৱাই আহিব লাগে।